পুতলা মোৰ পুতলা। এতিয়া তুমি কি কৰিম বুলি ভাবিছা? এতিয়া কৰিবলৈ আৰু একো বাকী নাই, মই একচেপ্ট কৰি ল'ব লাগিব। আচলতে এই নিৰ্বাণটোৱেই তোমাৰ জীৱনৰ কাল হ'ল। সি অহাৰ পৰাই তোমাৰ ঘৰখনত খেলি মেলি আৰম্ভ হৈ গ'ল। মই কাকো নুদুখো বুজিছা, যোনে যি মন যায় কৰি থাকে। আচলতে আমাৰ সম্পৰ্কটোৱে বৰ দুৰ্বল আছে, সেয়াই আৰু। তাকেই, এনেকৈ সকলোবোৰ শেষ হৈ যাব বুলি ময়ো ভবা নাছিলোঁ। হয়, আহি থকা সময়বোৰ মই কেনেকৈ কটাম তাকে ভাবি চিন্তা হৈ যায়। সাহস গোটাব লাগিব বসন্ত। ভাবি লোৱা যে ভগৱানে যি কৰিছে তোমাৰ ভালৰ কাৰণে কৰিছে। মোৰ পৰা থুপুক আঁতৰাই নিয়াটো বাৰু কেনেকৈ ভাল হ'ব পাৰে? তুমি মানি ল'ব লাগিব আৰু, উপায়তো নাই। তুমি ভাবি লোৱা যে পুতলা আৰু থুপু নামৰ কোনো ব্যক্তি তোমাৰ জীৱনত নাছিলে। বসন্তই ফোন কৰিছিলে, পাপৰিয়ে বোলে তালৈ ডিভ'ৰ্চ লেটাৰ পঠিয়াইছে। কি? পাপৰি বাৰু এইবোৰ কি কৰি আছে বাৰু কচোন? সিহঁতৰ এটা সন্তান জন্ম হোৱাৰ পাছত এইবোৰ সিদ্ধান্ত কিয় ল'ব বিচাৰিছে সিহঁতে? ময়ো তাকেই ভাবিছোঁ, কিনো কৰিব বিচাৰিছে সিহঁতে, মই একোৱে ধৰিব পৰা নাই। এনেকুৱা এটা সময়ত এনেকুৱা এটা সিদ্ধান্ত লৈ এতিয়া সিহঁতে নিজে নিজেহে কষ্ট পাব। আৰু থুপুৰ কি হ'ব? তাৰ কথা ভাবিহে বেয়া লাগিছে জানানে। তাকেও সেইটো সময়ত মাক বাপেকৰ এইবোৰ কাজিয়া চাবলগীয়া হৈছে। কেতিয়াবা মোৰ নিজকে দুখী দুখী লাগে জানানে। যেতিয়াৰ পৰা মই আকৌ গুৱাহাটীলৈ আহিলোঁ, সিহঁতৰ মাজত এই অশান্তিবোৰ আৰম্ভ হ'ল। এইবোৰ তই কি কৈছ বাৰু? নাই, ইহঁতক এনেকৈ এৰি দিব নোৱাৰি বুজিছ। ইহঁত দুটাৰ সম্পৰ্কটো ঠিক কৰিবই লাগিব। পুতলা, লাইফৰ ইমান এটা ডাঙৰ সিদ্ধান্ত এনেকৈ হঠাৎ নল'বা। তুমি এতিয়াও আকৌ এবাৰ ভালকৈ ভাবিছোৱা। তাকেতো, এতিয়া তোৰ লগত থুপুও জড়িত হৈ আছে। তই এবাৰ ভালকৈ ভাবিছাচোন। মই বহুত ভাবিলোঁ, সেইজন মানুহৰ লগত আৰু মই সংসাৰ কৰিব নোৱাৰোঁ। চোৱা পাপৰি, খং ৰাগত লোৱা সিদ্ধান্ত কেতিয়াও সঠিক নহয়। সেইকাৰণে তুমি আকৌ এবাৰ ভালকৈ ভাবিছোৱা। অঁ পাপৰি, তই তাক 5 বছৰে ভাল পালি। তই তাক তেতিয়া চিনি পোৱা নাছিলি নে? আৰু এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হ'লে আগতেই ল'ব লাগিছিল। ইমান দূৰ আগবঢ়াৰ পাছত ৰিধিয়ে সঁচা কথা কৈছে পাপৰি। নিজৰ ইগ'ৰ কাৰণে তোমালোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত এটা ল'লে দুয়োটাৰ জীৱনত কিন্তু বহুত কষ্ট হ'ব। আৰু থুপুৰ কি হ'ব? ঠিক আছে, মই বাৰু তাৰ লগত পুনৰ ঘূৰি গ'লোৱেই, কিন্তু কি হ'ব? দুদিনমান সকলোবোৰ ঠিকেই থাকিব, তাৰপিছত আকৌ সেই কাজিয়া আৰু সকলোবোৰ আকৌ একেই। সেইকাৰণে মই থুপু সৰু হৈ থাকোঁতেই সেই মানুহজনৰ পৰা থুপুক আঁতৰাই আনিব বিচাৰোঁ, আৰু সেইটোৱেই মোৰ চূড়ান্ত সিদ্ধান্ত। কেছ নম্বৰ 302 আহক।
মেডিচিন লওক। চাওঁতে চাওঁতে বহুকেইটা মাহ পাৰ হৈ গ'ল। আজি সিহঁতৰ ডিভৰ্চৰ দিনটো দিছে। ভালেই হ'ল, আজিৰ পৰা আমাৰ পুতলাই তাৰ পৰা মুক্তি পাব। কাৰোবাৰ মাজৰ পৰা ওলাই অহাটোৱে মুক্তি নহয় বন্তি। যি মুক্তিত সুখ নাথাকে, যিটো মুক্তিত দাগ লাগে, যিটো মুক্তিত নিজৰ চিনাকি সলনি হৈ যায়, সেই মুক্তি কেতিয়াও মুক্তি হ'ব নোৱাৰে। বুজিছোঁ, কিন্তু তাৰ খংটো দেখিছেনে নাই? যদি কেতিয়াবা পুতলাক মাৰি পেলালে হয় তেতিয়া কি কৰিলে হয়? মই তাৰ খংবোৰৰ দৰে পুতলাৰ প্ৰতি থকা মৰমো দেখিছোঁ। তাৰ মৰমবোৰ খন্তেকীয়া, আকৌ কাজিয়া কৰিব। তাতকৈ সকলোবোৰ শেষ হৈছে, ভালেই হৈছে। এনেও আপুনি দেখোন কয়েই, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। তাকেই, তুমি কোৰ্টলৈকে যোৱা বুজিছা, তাইক লৈ আহাগৈ। শুনাচোন, থপুকো লগত লৈ যাবা। বাপেকটোৱে শেষবাৰৰ বাবে তাক চাবলৈ বিচাৰিব পাৰে। যোৱা। বিয়াৰ 3 বছৰ, এটা বেবী। আজি আপোনালোকৰ মিউচুৱেল ডিভৰ্চৰ লাষ্ট হিয়াৰিং। আপোনালোকে এতিয়াও এবাৰ ভাবি চাব পাৰে, কাৰণ আজিৰ চহীটোৰ পাছত আপোনালোক দুজনৰ মাজত হাজবেণ্ড ৱাইফৰ একো সম্পৰ্ক নাথাকিব। অলৰেডি মই বহুত ভাবিলোঁ, এতিয়া আৰু একো কথা ভবাৰ মোৰ ধৈৰ্য নাই। ঘূণে ধৰা সম্পৰ্ক এটাক আৰু ভেজালি ধৰি ৰাখিব নোৱাৰিম মই। ঠিক আছে, তেনেহ'লে দুইজনে চহী কৰক। এ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও যুহুতি। এ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও যুহুতি। ঐ তহঁত চব পাগল, পাগলে আকৌ মোক কয় মই বোলে পাগল। ধন জন্মিছা মায়া, সপোনৰে বাথু ছায়া, এ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও যুহুতি। এ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবা গৈও যুহুতি। গেট টুগেডাৰ। কি?
আমি যদি আমাৰ ফ্ৰেণ্ডছখিনিক লৈ গেট টুগেডাৰ পাৰ্টি এটা এৰেঞ্জ কৰোঁ তেতিয়া তালৈ বসন্তও আহিব তাইও আহিব তেতিয়া কিন্তু কিবা এটা হৈ যাব পাৰে তই পাগল হৈছ গেট টুগেডাৰডালত কি হ'ব বাৰু কচোন আমাৰ গোটেই লগৰখিনি আহিব খাব বব গুচি যাব তাত কাৰ কি হ'ব একদম ঠিক কৈছে ৰেডিয়ে কিবা অলপ বেলেগকৈ চিন্তা কৰিব নোৱাৰি নেকি ৰাম মই কি বেলেগ ভাবিছোঁ তহঁতি সেই বস্তুটো বুজি পোৱা নাই কি ভাবিছ মোক বুজাই দেচোন শুন এতিয়া বুজি পালি তই কোৱা মতে যদি হয় সকলোবোৰ ঠিকেই আছে কিন্তু সিহঁতৰ যে ডিভ'ৰ্চ হৈ গ'ল সেইটো কি হ'ব এই ডিভ'ৰ্চ চিভ'ৰ্চ এইবোৰ বাদ দে সিহঁতৰ দুটাৰ যদি মনটো মিলে ডিভ'ৰ্চে একো ডাল কৰিব নোৱাৰে তই একদম সঁচা কথাই কৈছ যদি তেনেকৈ ভবামতে হয় তেনেহ'লে সিহঁতৰ আকৌ আগৰ নিচিনা হৈ যাব একদম ৰিধি ক কি প্লেনিং আমি এটা গেট টুগেডাৰ পাৰ্টি কৰোঁ বুলি ভাবিছোঁ মানে কলেজৰ আমাৰ ফ্ৰেণ্ডখিনি গোটেইখিনি মিলি আৰু তই কিন্তু আহিব লাগিব মিলাব পাৰিলেতো ভালেই লাগিব কিন্তু মোৰ মুডটো একেবাৰে ভাল নাই এইকেইদিন তই দেখোন সকলোবোৰ কথা জান আমি ফ্ৰেণ্ডখিনি খালি লগ কৰিম তই কিন্তু আহিবই লাগিব কেতিয়া মানে প্লেনিং কৰিছ হয় নেকি হ'ব দেচোন চা এইবোৰ বাহানা নহ'ব তই আহিব লাগিব বুলি কৈছোঁ নহয় আহিবই লাগিব হ'ব দে যাম বাৰু ৰাখিছোঁ গেট টুগেডাৰ কি কৰা যায় বাৰু এতিয়া বসন্ত চাগে নাহিব নেকি তাৰ দেখোন অফিচৰ কামবোৰ শেষেই নহয় সি যদি নাহে মই যাম আৰু সি আহিলে কি হ'ল এইটো কথা তই ইমান ভাবিবলৈ কি আছে চা তাই তোৰ ৱাইফ হোৱাৰ আগত তাই তোৰ ফ্ৰেণ্ড আছিল আৰু আমি ফ্ৰেণ্ডছখিনিয়েতো লগ হ'ম পাপৰি আৰু মোৰ ইমান দিনে একো সম্পৰ্কই নাই তাই আৰু মোৰ এৰাদি কিমান মাহ হৈ গ'ল তাইৰ আগত মই মুখামুখি কেনেকৈ হ'ম তই বেছিকৈ চিন্তা কৰিছ বুজিছনে চব ফ্ৰেণ্ডছখিনিহে লগ পাম আমি তাত এইবোৰ কথা ওলাবলগীয়া কি আছে তথাপিও পাপৰিক লগ পাম বুলি জনাৰ পিছৰ পৰা মনটো কিবা খেলি মেলি লাগি আছে চা তই কিন্তু একো বাহানা নামাৰিবি মুঠতে আমি গেট টুগেডাৰটো পাতিম আৰু সকলো থাকিবই লাগিব সেনেকৈ অকে ক'লে নহ'ব হাঁহি মাৰি ক হ'ব দে হ'ব